নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালদৰে পঢ়া শুনাৰ লগতে ৰানিঙৰ প্ৰেক্টিছ কৰি আছে। তো মই আজি আপোনালোকক 2023 চনৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিখন কম্বাইন ৰিটেন টেষ্ট হৈছিলে সেইখনৰ লাষ্ট ডে পেপাৰখনৰ মানে কি হ'ল GK পাৰ্টটো আপোনালোকক কুৱেশ্যন কেইটামান মই আজি আপোনালোকক দিম। তো আমি যিবাৰ মানে ভৰ্তি হৈছিলোঁ যিখনত 2023 চনত যিখন ৰিটেনত আমি বহিছিলোঁ সেই ৰিটেনত এখন কুৱেশ্যন পেপাৰ আহিছিলে। ইয়াত আমি যিকেইটা মানে কুৱেশ্যন পেপাৰ কিছুমান এনেই অফিচিয়েলিটো কুৱেশ্যন পেপাৰখন পোৱা নাযায়, কিন্তু আমি দিয়া কিছুমান কুৱেশ্যন মই মানে নোট ডাউন কৰি ৰাখিছিলোঁ। সেই কুৱেশ্যনকেইটাৰ ওপৰত আপোনালোকক মই জনাম। এইখিনি আহিছিলে, এইখিনি আপোনালোকে নোট ডাউন কৰি লিখি ল'লে বা এই কুৱেশ্যনকেইটাৰ ওপৰত আপোনালোকে মানে বেছ কৰি পিনে অলপ পঢ়িলে আইডিয়া পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, বা হয়তো এনেকুৱা কুৱেশ্যন এবাৰ কমন পৰিবও পাৰে। তো প্ৰথম কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অফ ফৰেষ্টাৰ গ্ৰেড 1 আছাম পুলিচ এছে, যিহেতু এইটো আছাম পুলিচৰ লগত কম্বাইন হৈ পিনে এটা ৰিটেন টেষ্ট পতা হৈছিলে। তো প্ৰথম কুৱেশ্যনটো কি হয়, হুইচ অফ দ্য ফ্ল'য়িং ইজ এন আউটপুট ডিভাইচ। ইয়াত অপশ্যনত কেইটামান কম্পিউটাৰ ৰিলেটেড বা মেচিনাৰী ছিষ্টেমত কেইটামান ডিভাইচ দি দিয়া হৈছিলে। সেই ডিভাইচকেইটাৰ ওপৰত সুধিছিলে যে কোনটো আউটপুট ডিভাইচ হয়। তো আউটপুট ডিভাইচৰ ওপৰত ইয়াত শুদ্ধ আনচাৰটো হ'ব স্পীকাৰ হ'ব। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিলে? উত্তৰটো হৈছিলে 24 ফেব্ৰুৱাৰী 1826। নেক্সট কুৱেশ্যন, হুৱেন ডিড দ্য ফুলগুৰি আপৰাইজিং হেপেন। ফুলগুৰি ধাবা বিদ্ৰোহ যি হৈছিলে, ফুলগুৰি ধাবা বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিলে? তো ফুলগুৰি ধাবা বিদ্ৰোহ 1861ত সংঘটিত হৈছিলে। আৰু ইয়াত ফুলগুৰি ধাবা বিষয়ে আপোনালোকে ভালকৈ পঢ়িব, ইয়াৰ ওপৰত কুৱেশ্যন আহে। তো 1861ত হৈছিলে আৰু এইটো নগাঁও ডিষ্ট্ৰিক্টত হৈছিলে। হুৱেন ডিড দ্য বেটেল অফ শৰাইঘাট টেক প্লেচ। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে? শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671। শৰাইঘাটৰ যুদ্ধৰ ওপৰতো কুৱেশ্যন আহে। তো হু ৱাজ হেং অন 26 ফেব্ৰুৱাৰী 1858। তো 26 ফেব্ৰুৱাৰী 1858ত কাক মানে ফাঁচি দিয়া হৈছিলে? এইটো দুটা মানে কম্বাইন হৈ পিনি অপশ্যনকেইটাত আছিলে, দুজন মানুহ আছিলে, মণিৰাম দেৱান আৰু পিয়লি বৰুৱা। বহুতে কনফিউজন হয় কি পিয়লি ফুকন বুলি সেনেকৈও দিছিলে কনফিউজন কৰিবৰ কাৰণে। এইটো পিয়লি ফুকন নহয়, পিয়লি বৰুৱা হয়। আপোনালোকে ভালকৈ এইটো মনত ৰাখি ল'ব। তাৰপৰা নেক্সট কুৱেশ্যন হৈছে, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেশ্যন অফ দ্য অসম ছাত্ৰ সন্মিলন হেল্ড। অসম ছাত্ৰ সন্মিলন ক'ত মানে ফাৰ্ষ্ট ছিজনটো ক'ত সংঘটিত হৈছিলে, ক'ত পতা হৈছিলে? এইটোতো গুৱাহাটীত পতা হৈছিলে 1961ত। তাৰপৰা নেক্সট কুৱেশ্যন হৈছে, হু ইজ ন'ন এজ অগ্নিকবি। অগ্নিকবি বুলি কাক জনা যায়? অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক তেখেতক জনা যায় অগ্নিকবি বুলি। তো এনেকুৱা কবি ৰিলেটেড কুৱেশ্যনবোৰ খুব সোধে, মানে কাক কি বুলি জনা যায়। তো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে চাই থ'ব। হুৱেন ৱাজ দ্য ফিল্ম জয়মতী ৰিলিজ। জয়মতী ফিল্মখন কেতিয়া ৰিলিজ কৰা হৈছিলে? তো জয়মতী ফিল্মখন 1935 চনত 10 মাৰ্চত কৰা হৈছিলে, 10 মাৰ্চ 1935 চনত 1935ত ৰিলিজ কৰা হৈছিলে। আৰু জয়মতীয়ে মূল চৰিত্ৰ কোনে লৈছিলে? আইদেউ সন্দিকৈ। এইটো এক্সট্ৰা নলেজ, মানে কি আপোনালোকে এক্সট্ৰা এনেকুৱা গোটেইখিনি পঢ়ি যাব। জয়মতী যদি পঢ়ে, জয়মতীৰ ওপৰত যিমানবোৰ মানে পঢ়িব লাগে গোটেইখিনি পঢ়ি যাব। আণ্ডাৰ হুইচ এমেণ্ডমেণ্ট ৱেৰ ফাণ্ডামেণ্টেল ডিউটিজ ইনক্লুড। ফাণ্ডামেণ্টেল ডিউটিজটো কোনটো এমেণ্ডমেণ্টৰ কোনটো মানে সংশোধনী কৰি পিনি মৌলিক অধিকাৰবোৰ মানে ইনক্লুড কৰা হৈছিলে তো আমাৰ সংবিধানত? এইটো 42nd এমেণ্ডমেণ্ট এক্ট 1976ত। তো 42তম সংশোধনীৰ জৰিয়তে 1974 চনত মৌলিক অধিকাৰ মানে কি ইনক্লুড কৰা হৈছিলে। তো নেক্সট কুৱেশ্যন, কেপিটেল অফ কানাডা আছিলে, যে দেশবোৰৰ কেপিটেলৰ বিষয়েও আহে, কেপিটেলবোৰ সোধে। তো আমাৰ বাৰত কি আছিলে? কেনেডাৰ কেপিটেল সুধিছিলে, কেনেডাৰ কেপিটেল হ'ল অটৱা। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ UPI লঞ্চ। UPI ওপৰতো কুৱেশ্যন আহিছিলে, UPI কেতিয়া লঞ্চ হৈছিলে? তো UPI লঞ্চ হৈছিলে 11 এপ্ৰিল 2016 চনত, 11 এপ্ৰিল 2016। নেক্সট কুৱেশ্যন, দ্য ইনষ্ট্ৰুমেণ্ট ইউজ ইন মেজাৰ আৰ্থকুইক ইজ কল্ড। তো ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? সেইটো আপোনালোকে জানে যে চিচিমোগ্ৰাফ। তো এইটো কুৱেশ্যন সোধা হৈছিলে তেতিয়া। ফৌজি ইজ এন ইণ্ডিয়ান হিন্দী লেংগুৱেজ টেলিভিজন ছিৰিজ
on DD National in 1989. Name the Bollywood actor who gave his debut in this series. তো 1989ত কি হৈছিলে DD নেশ্যনেলত টিভিত এখন এটা সিৰিজ দিছিলে ফৌজি বুলি এখন সিৰিজ ষ্টাৰ্ট হৈ আছিলে সিৰিজ চলি আছিলে তো সেই সিৰিজখনত মেইন এক্টৰ হিচাপে কোন আছিলে তাত এইটো কোৱেশ্চন সুধিছিলে তো এই কোৱেশ্চনটোত আনসাৰ হ'ব শাহৰুখ খান আছিলে সেইটো টাইমত শাহৰুখ খানে এইটো মেইন এক্টৰ হিচাপে তেওঁ অভিনয় কৰিছিলে Next question, which of the following is the south bank tributary of the river Brahmaputra? তো Brahmaputra river south bank tributary কি আছিল অপচন দি আছিল চাৰিটা অপচনৰ ভিতৰত সিলেক্ট কৰিব লাগিছিল তো এইটো কি হয় কপিল নদীখন সাউথ বেংক ট্ৰিবিউটাৰী হয় আপোনালোকে ব্ৰহ্মপুত্ৰ নদী নৰ্থ বেংক ট্ৰিবিউটাৰী সাউথ বেংক ট্ৰিবিউটাৰী হে গুটেখিনি পঢ়ি যাব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এই ট্ৰিবিউটাৰীৰ ওপৰত মানে কোৱেশ্চন আহে সোধা যায় নেক্সট কোৱেশ্চন LPG is mainly composed of LPG যেটো গেছ হয় LPG গেছটো মেইনলি কিহ কম্পোজ হয় মানে মেইনলি কি থাকে তাত তো ইয়াৰ আনসাৰটো হয় প্ৰপেন এণ্ড বিউটেন প্ৰপেন আৰু বিউটেন থাকে LPG গেছত যি আমি ৰন্ধা বঢ়া কৰিবলৈ ইউজ কৰোঁ তো হুইচ স্লোগান মটো ইজ ৰিলেটেড টু দ্য ফ্ৰেঞ্চ ৰিভলিউচনত কোনটো স্লোগান মানে কোনটো স্লোগান জড়িত আছিলে ফ্ৰেঞ্চ ৰিভলিউচনৰ লগত এটা আসলে লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি এই কোৱেশ্চনটো খুব সোধা যায় এই মাজতো যোৱাবাৰ নাহানে কি আগবাও সোধা হৈছিল এইটো কোৱেশ্চন আহিয়ে থাকে The national song of India Bonde Mataram was composed in dash language Bonde Mataram song to কোনটো ল্যাঙ্গুৱেজত কম্পোজ কৰা হৈছিল কোনটো ল্যাঙ্গুৱেজত লিখা হৈছিল তো এটো বেঙ্গলী ভাষাত বন্দে মাতৰম গানটো মানে নেশনেল সং হয় যেটো ৰাষ্ট্ৰীয় গান হেতু কম্পোজ কৰা হৈছিল বেঙ্গলী ল্যাঙ্গুৱেজত বন্দে মাতৰম গানটো কোনে লিখিছিলে বকিম চন্দ্ৰ চেটাৰ্জী এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তো এইখিনি আসলে কোৱেশ্চন এইখিনি এইটা 17টা কোৱেশ্চন আজি আপোনালোকক দিলো তো কমেন্ট কৰি জনাব যদি নেক্সট কোৱেশ্চন বাকিখিনি যিখিনি জিকে কোৱেশ্চন আছে বা মেথছৰ হক বা ইংলিছৰ কি কোৱেশ্চন আহিছিল আপোনালোকে কমেন্ট কৰি জনাব তেতিয়া মই বাকি জিকে কোৱেশ্চন গিটা ওপৰত ভিডিও বনাই দিম এইখিনি মই ভালকৈ দেখাই দিছো আপোনালোকে মই কৈ যাওঁতে আপোনালোকে প্ৰতিটো কোৱেশ্চন নোট কৰি লিখি ল'ব বাকি কমেন্ট কৰি জনাব মই বাকি কোৱেশ্চন গিটা সোনকালে ভিডিও বনাই এটা দি দিম